নমস্কাৰ ফ্ৰেণ্ডসকল, স্বাগতম জনাইছোঁ মোৰ আৰ্টেক আছাম জি9 চেনেললৈ। আজি পুনৰ আপোনালোকে ভাল খবৰ লৈছে যে অইল ইণ্ডিয়া লিমিটেড ফালৰ পৰা কিন্তু বহুতকেইটা চাকৰি পদ মুকলি কৰা হৈছে। ইয়াতে প্ৰায় 262টাতকৈ অধিক পদ মুকলি কৰা হৈছে। এইটো পদসমূহ কিন্তু থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ পদ হয়। তো যিসকলে অইল ইণ্ডিয়াত চাকৰি কৰোঁ বুলি ভাবি আছে সিহঁতে স্কিপ নকৰি ভিডিঅ'টো শেষলৈ চাই থাকিব। বলক ভিডিঅ'খনলৈ আগবাঢ়ো। তো প্ৰথমে আপোনালোকে এইখন পেজলৈ আহি যাব। এই পেজখনৰ লিংক মই ডিছক্ৰিপশ্যন দি থৈছোঁ, তাৰ পৰা আপোনালোকে ইয়াতে আহি যাব পাৰিব। ইয়াতে হৈছে অইল ইণ্ডিয়া লিমিটেড। তো এই থাৰ্ড গ্ৰেডৰ পদ মুকলি কৰা হৈছে। ইয়াতে প্ৰায় 14টা পদ ইয়াতে থাৰ্ড গ্ৰেডৰ মুকলি কৰা হৈছে। BLR 120-25। তো এডুকেশ্যন কোৱালিফিকেশ্যন যদি চাই এইটো আপুনি 10 পাছ কৰাসকলে আবেদন কৰিব পাৰিব। লগতে OSG 2025 যিটো হয় এইটো আপোনাৰ 44টা পদ মুকলি কৰা হৈছে। ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব আপোনাৰ 10 পাছ। তো চেম কিন্তু আপুনি কোৱালিফিকেশ্যন কৰাসকলে ইয়াতে আবেদন কৰিব পাৰিব। ইয়াতে আপুনি দেখা পাইছে PHS এইটো আপোনাৰ দুটা পদ মুকলি কৰা হৈছে। ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন যদি আপুনি চাই ইয়াতে কিন্তু আপোনালোকৰ চেম 10 পাছ লগতে 12 পাছ কৰাসকলে ইয়াতে আবেদন কৰিব পাৰিব। তো যদি আপুনি 12 পাছ কৰিছে তো আপোনালোকে ইয়াতে আবেদন কৰিব পাৰে। ইয়াতে যদি আপুনি ক্ৰাইটেৰিয়াসমূহ চাই দেখা পাইছে ডমিচাইল, তো আপুনি কিন্তু ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ এই জিলাসমূহৰ পৰা বিলং কৰিব লাগিব, তেতিয়া আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। এমপ্লয়মেণ্ট একশ্যন চাৰ্টিফিকেট আপোনালোকে থাকিব লাগিব, তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব। লগতে আপুনি এজ লিমিট এণ্ড এজ ফ্লেক্সিবল ইয়াতে কিন্তু কেটেগৰাইজ বেলেগ বেলেগ হয়, ইয়াতে আপুনি চাব পাৰিছে। ইয়াতে আপুনি দেখা হৈছে ইয়াতে কিন্তু সম্পূৰ্ণ SC ST জেনেৰেল কাৰণে সকলোৰে কিন্তু ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়া লগতে আপোনালোকৰ যিটো এজ ফ্লেক্সিবল দিয়া আছে। তো আপুনি ইয়াৰ পৰা চাব পাৰিব। এই পেজখনৰ লিংক মই ডিছক্ৰিপশ্যন দি থৈছোঁ, তাৰ পৰা আপুনি চেক কৰি চাব পাৰিব। কেটেগৰী ৱাইজ কিন্তু বেলেগ বেলেগ আপোনালোকৰ ফিজসমূহ লোৱা হয়। তো ইয়াত দেখা পাইছে আপোনালোকে OBC MOBC যিটো হয় ইয়াতো 200 টকা দিব লাগিব। SC ST কাৰণে সম্পূৰ্ণ ফ্ৰী, আপোনালোকে এপ্লাই কৰিব পাৰিব। তো লাষ্ট ডেট হ'ব আপোনাৰ 18 আগষ্ট। এই মাহ 18 আগষ্ট কিন্তু আপোনালোকৰ লাষ্ট ডেট হ'ব। তো আপুনি অতি সোনকালে আবেদনসমূহ কৰি লওক। আবেদনৰ কাৰণে আপুনি কি কৰিব, ইয়াতে ক্লিক হিয়াৰ অপশ্যন পাব। ইয়াতে কিন্তু ক্লিক কৰি আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। জাষ্ট আপোনালোক কিছুমান ডকুমেণ্ট লাগিব, যিকেইটা মই অলৰেডি কৰিছোঁ সেইকেইটাত আপুনি থাকিলে কিন্তু এপ্লাইসমূহ কৰিব পাৰিব। তো ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থাকিব। এনেকুৱা আপডেটসমূহ ডেইলি আপোনালোকে পাই থাকিব। ধন্যবাদ।